নমস্কাৰ অকনিহত মই তোমালোকৰ সিংময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথি ইয়াৰে আজি আমি 10 নং অধ্যায়টি আলোচনা কৰিম আৰু আজিৰ অধ্যায়টোৰ নাম কি জানানে সংখ্যাৰ ধাৰণা 21 পৰা 99 লৈ আৰু আজি আমি ইয়াৰে প্ৰথমটি অংক আলোচনা কৰিম এতিয়া চাওঁচোন হা এই অংকটিত কিনো আছে এই আছোৱা মোৰ পিছফালে আমি কি দেখা পাইছো হাতী দেখা পাইছো আৰু হাতীয়ে কি লৈ আহিছে সংখ্যা লৈ আহিছে এতিয়া আহাচোন চাও হাতীয়ে লগত লৈ অহা এই কবিতাটো গাও আহা লগে ভাগে গাও আহা 21 আহে 20ৰ পিছত 1 যোগ হৈ 22 বোলে 2 মিলি হও মই এইয়া চোৱাচোন 21 কেতিয়া আহে 20ৰ পিছত আহে 21 আৰু 22ৰ কথা কি কৈছে 2 মিলি 22 হয় ইয়াৰ পিছত চাও আহা 2 মিলি হয় 23 কথাটো জানি লোৱা 24 হল 2 সঁচানে মিছা কোৱা এতিয়া চোৱাচোন 23 কেনেকৈ হয় 2 আৰু 24 কেনেকৈ হয় 2 হলে 24 হয় ইয়াৰ পিছত চাও আহা 25 মানে 2 ভাল কৰি বুজা 2 মিলি হয় 26 কাণ পাতি শুনা এতিয়া 25 কেনেকৈ হয় 2 25 আৰু এয়া চোৱাচোন 2 কি হয় 26 হয় ইয়াৰ পিছত চাও আহা 27 মানে 2 নিজে গণি চোৱা 2 মিলি হয় 28 হয়নে নহয় কোৱা এতিয়া চোৱাচোন 27 মানে কি 2 আৰু 28 কেনেকৈ হয় 2 মিলি 28 হয় ইয়াৰ পিছত চাও আহা 29 মানে 2 জানি বুজি লোৱা 3 হয় 30 কথাটো ভাবি চোৱা এতিয়া চোৱাচোন 29 কেনেকৈ হয় 2 মিলি 29 হয় আৰু যেতিয়া 30 হয় তেতিয়া কি হয় 3 হয় এতিয়া চোৱাচোন ইয়াৰ পিছত আমি এই সংখ্যাসমূহ যে কবিতাটোত পালো এই সমূহ আমি একেলগে পঢ়িবলৈ চেষ্টা কৰো আহা এতিয়া চোৱা ইয়াত কৈছে পঢ়ো আহা এতিয়া আমি প্ৰথমৰ পৰা সংখ্যাসমূহ পঢ়িম দেই এয়া চোৱা 2 21 2 22 2 3 23 2 4 24 2 5 25 2 6 26 2 7 27 2 8 28 2 9 29 আৰু 3 30 এতিয়া চোৱাচোন আমি এই সংখ্যাসমূহ একাদিক্ৰমে 21 পৰা 30 লৈকে পঢ়িলো এতিয়া আহাচোন 10ৰ গোটত ভাগ কৰি পঢ়ো এইয়া চোৱা এখন ছবি এই ছবিখনত কি কৰি আছে বাৰু চোৱাচোন এই ছবিখনত পিঠা বনাই আছে আৰু এই পিঠাৰ লগতে আমি 21 পৰা 30 লৈকে সংখ্যাসমূহ 10ৰ গোটত ভাগ কৰি কেনেকৈ পঢ়িব লাগে আহাচোন চাও এইয়া চোৱা ইয়াত কৈছে ভোগালী বিহু উপলক্ষে নেহাৰ মাকে নাৰিকলৰ পিঠা পুৰিছে মাকে নেহাক পিঠাবোৰ 10খনকৈ সজাবলৈ গলে নেহাই কিদৰে সজালে চাও আহা লগতে পিঠাৰ সংখ্যাবোৰ গণনা কৰি পিঠাৰ সংখ্যা অনুসৰি খালী ঘৰবোৰ ৰং কৰো আহা এতিয়া চোৱাচোন আমি কি দেখা পাইছো পিঠা এই যে পিঠা বনাই আছিল আৰু সেই পিঠাৰ লগত আমি এতিয়া 21 পৰা 30 লৈকে সংখ্যাসমূহ পঢ়িবলৈ শিকিম দেই এতিয়া চোৱাচোন এই পিঠাসমূহ এই পিঠাত চোৱা 10ৰ গোটত ভাগ কৰা আছে এয়া হৈছে এটা 10ৰ গোট আৰু এটা 10ৰ গোট এতিয়া কেইটা 10ৰ গোট হল দুটা হল এয়া চোৱা দুটা 10ৰ গোট আৰু খোলাকৈ কেইটা থাকিল এটা থাকিল তাৰ মানে 10 কেইটা দুইটা 10 2 10 আৰু লগত খোলাকৈ কি আছে 1 আছে তাৰ মানে 2 10 1 আৰু 2 10 1 এইয়া চোৱা আৰু ইয়াক কয় 21 বুলি 2 10 1 21 আৰু আমি
এই ঘৰসমূহত কেনেকৈ ৰং কৰিম জানানে আমি 10 কৈ ঘৰ লম এয়া হৈছে এটা 10ৰ গোটৰ ঘৰ এটা গোট ললো আৰু এটা গোট ললো দুটা গোট ললো আৰু আমি খোলাকৈ কেইটা লম এটা লম এয়া চোৱা তাৰ মানে 2 10 1 21 আমি এনেকৈ ৰং কৰিব লাগিব এয়া চোৱা মই ৰং কৰিলো দেখিছানে এয়া হৈছে 10ৰ গোট আৰু এটা 10ৰ গোট আৰু খোলাকৈ এটা লৈছো দেখিছানে এতিয়া 2 10 1 কি হল 21 হল ইয়াৰ পিছত চাও আহা আকৌ চোৱা 10ৰ গোট দিছে এয়া 10ৰ গোট দুটা 10ৰ গোট আৰু খোলাকৈ কেইটা আছে দুটা আছে 1 2 2 10 2 এয়া চোৱা 2 10 2 22 আৰু আমি ৰং কেনেকৈ কৰিম এয়া চোৱা এটা 10ৰ বাকচ ললো আৰু এটা 10ৰ বাকচ আৰু খোলাকৈ কেইটা লৈছো দুটা লৈছো এয়া চোৱা মই এনেকৈ ৰং কৰিলো 2 10 2 22 2 10 2 22 ইয়াৰ পিছত চাও আহা আকৌ 23 হবলৈ কি কৰিব লাগে এয়া চোৱা 10ৰ গোট আৰু এটা 10ৰ গোট 2 10 খোলাকৈ কি আছে 1 2 3 2 10 3 23 এয়া চোৱা 2 10 3 23 আৰু ৰং কেনেকৈ কৰিলো দেখিছানে 1 2 2 10 আৰু খোলাকৈ 1 2 3 2 10 3 23 ইয়াৰ পিছত চাও এয়া চোৱা এটা 10 আৰু এটা 10 2 10 1 2 3 4 এইবাৰ 4টা খোলাকৈ আছে 2 10 4 24 এয়া চোৱা 2 10 4 24 আৰু ৰং কেনেকৈ কৰিলো চোৱা 1 10 আৰু এটা 10 আৰু খোলাকৈ 1 2 3 4 2 10 4 24 ইয়াৰ পিছত চাও আহা আকৌ এটা 10 আৰু এটা 10 আৰু ইয়াত কেনেকৈ আছে 1 2 3 4 5 মানে দুটা 10 আৰু 5 2 10 5 এয়া চোৱা 25 2 10 5 কৈ 25 আৰু ৰং কেনেকৈ কৰিলো চোৱাচোন এয়া এটা 10 আৰু এটা 10 লগতে খোলাকৈ 1 2 3 4 5 চোৱাচোন 2 10 5 25 ইয়াৰ পিছত চোৱা আকৌ এটা 10 আৰু এটা 10 2 10 আৰু খোলাকৈ 1 2 3 4 5 6 2 10 6 আৰু 2 10 6 কি কয় 26 কয় আৰু চোৱাচোন ৰং কেনেকৈ কৰিলো এটা 10 আৰু এটা 10 আৰু খোলাকৈ 1 2 3 4 5 6 এয়া দেখিছানে 2 10 6 26 ইয়াৰ পিছত চাও আহা এটা 10 এয়া চোৱা 10 আৰু খোলাকৈ 1 2 3 4 5 6 7 তাৰ মানে 2 10 7 এয়া চোৱা 27 ইয়াক কয় 2 10 7 27 আৰু ৰং কেনেকৈ কৰিলো চোৱাচোন এটা 10 আৰু এটা 10 আৰু খোলাকৈ 7 1 2 3 4 5 6 7 2 10 7 27 আৰু ইয়াৰ পিছত চোৱাচোন এইটো এটা 10 আৰু এটা 10 খোলাকৈ চাও 1 2 3 4 5 6 7 8 2 10 8 28 বুলি কয় এয়া চোৱা 2 10 8 28 আৰু ৰং কেনেকৈ কৰিলো চোৱাচোন এটা 10 আৰু এটা 10 আৰু খোলাকৈ 8টা 1 2 3 4 5 6 7 8 দেখিছানে 2 10 8 28 আৰু ইয়াৰ পিছত চোৱা এটা 10 আৰু এটা 10 আৰু এয়া চোৱাচোন খোলাকৈ 1 2 3 4 5 6 7 8 9 এয়া চোৱা 2 10 9 29 বুলি কয় আৰু ৰং কেনেকৈ কৰিলো চোৱাচোন এটা 10 আৰু এটা 10 আৰু 9টা ঘৰত 1 2 3 4 5 6 7 8 9টা ঘৰত 2 10 9 29 ইয়াৰ পিছত চাও আহা এয়া এটা 10 এটা 10 এই আগৰ যে 9টা আছিলে তাৰ লগত আৰু এটা পিঠা যোগ হল আৰু যোগ হৈ কি হল 10 হল গৈ তাৰ মানে 10ৰ গোট আৰু এটা হল এতিয়া 10ৰ গোট কেইটা হল 3টা গতিকে 3 10 3 10 কি কয় 30 বুলি কয় দেখিছানে 3 10 30 কয় আৰু আমি কেনেকৈ ৰং কৰিলো চোৱা এটা 10ৰ গোট এইটো এটা 10ৰ গোট আৰু এটা 10ৰ গোট দেখিছানে কেইটা 10 3 10 3 10 30 এতিয়া আমি আজি সংখ্যাসমূহ 21ৰ পৰা 30 লৈকে শিকিলো আহাচোন এই প্ৰশ্নটোৰ উত্তৰ কৰো ইয়াত কৈছে আস্তানি মিলোৱা এতিয়া চোৱাচোন 10ৰ গোটত ভাগ কৰা আছে আৰু লগতে খোলাকৈও মাৰ্বল গুটি দিয়া আছে গতিকে আমি চাই গণনা কৰি এই ফালৰ সংখ্যাসমূহৰ লগত মিলাব লাগে আহাচোন মিলাও
এইয়া চোৱা ইয়াত দহৰ গোট আছে এটা দহৰ গোট আৰু এটা দহৰ গোট লগতে খোলাকৈ আছে 2 গতিকে কেইটা দহৰ গোট হল দুটা 2 10 2 ইয়াতে 2 10 2 22 আছে নে হয় আছে এইয়া নহয় নে হয় এইয়া চোৱা 2 10 2 22 লৈ আমি আস্তানি মিলালো ইয়াৰ পিছত চোৱাচোন এটা 10 আৰু এটা 10 লগতে খোলাকৈ কি আছে 5 আছে তাৰ মানে 1 2 3 4 5 তাৰ মানে 2 10 5 এতিয়া 2 10 5 আছে নে হয় আছে এইয়া চোৱা 2 10 5 25 আৰু এইয়া তলত চোৱাচোন কি দিয়া আছে এটা দহৰ গোট আৰু এটা দহৰ গোট লগতে খোলাকৈ কি আছে 1 আছে গতিকে কিমান হল 2 10 1 21 আছে নে বাৰু হয় এইয়া চোৱা 2 10 1 21 এইয়া চোৱাচোন আজি আমি 21ৰ পৰা 30 লৈকে সংখ্যাসমূহ পঢ়িবলৈ শিকিলো নহয় নে গতিকে আজিৰ এই অংকটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ